আজি একচুৱেলি এটা বিশেষ দিন বুলি ক'ব লাগিব যে আমাৰ পলাকবাৰী সমষ্টিত আমি ৰিনেল কেয়াৰ চেণ্টাৰ এটা য'ত নেকি আমাৰ ফ্ৰী ডায়ালাইচিছ চেণ্টাৰ ফ্ৰী ডায়ালাইচিছ হ'ব এই চেণ্টাৰ এটা আমাৰ ওপৰহালি PHCত আজি আমাৰ অপেন কৰা হয় য'ত নেকি ৰোগীসকলে সম্পূৰ্ণ ফ্ৰীভাৱে তেওঁলোকে ডায়ালাইচিছ কৰিব পাৰিব আৰু আমাৰ গোটেই দক্ষিণ কামৰূপত এইটো এটা প্ৰথম চেণ্টাৰ যিটো নেকি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এই ডায়ালাইচিছ চেণ্টাৰটো আমাৰ স্থাপন কৰা হৈছে আৰু ইয়াতে ফ্ৰী ট্ৰিটমেণ্ট কৰা হ'ব ৰোগীসকলে ফ্ৰী কিয়নো আপোনালোকে বিগত সমস্যা দেখিছে যে আমাৰ অকল পলাকবাৰী সমষ্টি নহয় বৃহত্তৰ দক্ষিণ কামৰূপত যথেষ্ট ৰোগীৰ সংখ্যা বাঢ়িছে যোনে নেকি কিডনীত তেওঁলোকে ভুক্তভোগী হৈ আছে কিডনী দুৰাৰোগ্য কিডনী বেমাৰ So, আমি আজি এই চেণ্টাৰৰ জৰিয়তে আমাৰ প্ৰত্যেক দিনা ইনিচিয়েলি কেপাচিটি আমাৰ 6জন মিনিমাম 6জন পেশেন্ট ইয়াতে প্ৰত্যেক দিনাই ডায়ালাইচিছ কৰিব পৰা ব্যৱস্থা কৰা হৈছে যেটো নেকি পিছৰ পৰ্যায়ত বৰাৰ ব্যৱস্থা কৰা হ'ব আৰু আমি আশা কৰিছো যে আমাৰ যেটো আমাৰ বিভিন্নজন পেশেন্ট গুৱাহাটীলৈ যাব লগা ব্যৱস্থা আছিলে তেওঁলোকে গুৱাহাটীত গৈ ডায়ালাইচিছ কৰিছিলে এতিয়া তেওঁলোকে গুৱাহাটী নগৈ আমাৰ ওপৰহালিতে ইয়াতে ডায়ালাইচিছ কৰিব পাৰিব মই আমাৰ একচুৱেলি অফিচিয়েল খবৰ নাপায় যে আমাৰ বহুত ঠাইত এই ফ্ৰী ডায়ালাইচিছ চেণ্টাৰটো নাই কিন্তু আমি সৌভাগ্য যে আমাৰ ইয়াতে এই ডায়ালাইচিছ চেণ্টাৰটো হৈছে ইতিমধ্যে চ' সেইকাৰণে মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ সমূহ ৰাইজে এই ফ্ৰী ডায়ালাইচিছ চেণ্টাৰৰ পৰা তেওঁলোকে দক্ষিণ কামৰূপতে বহুদিনীয়া সমস্যা আইচিইউযুক্ত চিকিৎসালয়ৰ এখন অভাৱ আছে বা উন্নত মানৰ চিকিৎসালয় আমাৰ দক্ষিণ কামৰূপত বহুখিনি সমস্যা আছিলে প্ৰথম সমস্যা আছিলে স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ যে আমাৰ এখন আদৰ্শ হস্পিটেল নাছিলে সেইটো 2022 চনত আমি হস্পিটেলখন 2023 চনত আমি হস্পিটেলখন সম্পূৰ্ণ হ'ল এতিয়া আদৰ্শ হস্পিটেল কিন্তু আমি যেটো প্ৰাৰম্ভিক অৱস্থাত বহুখিনি তাত বিষয় থাকে কৰিবলৈ যথেষ্টখিনি কিন্তু পৰ্যায়ক্ৰমে আমি তাৰ ডেভেলপমেণ্টৰ কামখিনি কৰি আছো আমাৰ পলাকবাৰী সমষ্টিত আগতে স্নেক যেটা বাইট কৰে আৰু এন্টি ভেনম নাছিলে এন্টি ভেনমৰ ব্যৱস্থাও নাছিলে সেই ব্যৱস্থাটো ইতিমধ্যে পলাকবাৰী সমষ্টিত কৰা ব্যৱস্থা কৰা হৈছে আমাৰ আপুনি যেটো ক'লে আইচিইউ এই আইচিইউ ইতিমধ্যে আমাৰ চিন্তা চৰ্চা হৈছে আমি অতি শীঘ্ৰে আইচিইউ ব্যৱস্থা আমাৰ ইয়াতে হস্পিটেলত কৰাৰ ব্যৱস্থাটো কৰা হ'ব এইটো প্ৰচেছ চলি আছে আৰু আইচিইউৰ কাৰণে আপোনালোকে জানে যে কিছু প্ৰট'কলৰ দৰকাৰ সেই গোটেইখিনি কৰি পেলাই আমি আইচিইউৰ ব্যৱস্থা নিশ্চয়কৈ পলাকবাৰী সমষ্টিত কৰা হ'ব আৰু এটা ব্যৱস্থা আমি ট্ৰাই কৰি আছো এইটো যে আমাৰ যেটো পোষ্টমৰ্টমৰ যেটো ব্যৱস্থা ইতিমধ্যে এইটোৰ আমাৰ অফিচিয়েল এবাৰ হৈছে কিন্তু আমি এতিয়াও আৰম্ভ কৰা নাই কিন্তু সেই আমি অকমান ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ ডেভেলপ কৰিব আছে এইখিনি হোৱাৰ পিছত আমাৰ পোষ্টমৰ্টমৰ যেটো ব্যৱস্থা আমি ঘোষণা কৰিছিলো সেইখিনি আমাৰ পলাকবাৰী সমষ্টিতে কৰাৰ ব্যৱস্থা কৰিব ব্লাডৰ বহুত প্ৰয়োজন ব্লাডৰ আমাৰ ইয়াতে কিন্তু সেই সুবিধাখন নাই ব্লাড টেষ্ট কৰিব পাৰে এটা কিবা ব্লাডৰ আমাৰ সেইখিনি কৰিব পৰা যায় আপুনি যেটো কৈছে কথাটো আমি নিশ্চয় এইটো চিন্তা চৰ্চা কৰিম ব্লাডটো তাৎক্ষণিকভাৱে আমাৰ দিয়াটো দৰকাৰ আৰু ইতিমধ্যে NSMৰ ফালৰ পৰা নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা বিভিন্ন স্থানত কৰাৰ ব্যৱস্থা কৰা হৈছে কিন্তু আমাৰ পলাকবাৰী সমষ্টিত অতি শীঘ্ৰে কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু ইতিমধ্যে প্ৰচেছ তাৰ চলি আছে অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 94351
146666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।